হয় আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। ক'ব খুজিছোঁ যে প্ৰসংগ হ'ল BTC যে 2025 আপোনাৰ সমাগত প্ৰায় BTC নিৰ্বাচন। তো কিছুমান প্ৰশ্ন আমি উত্থাপন কৰিব বিচাৰিছোঁ। চাওক যে সংখ্যালঘু আমাৰ বহুকেইটা সংগঠন থকাৰ পিছতো বা একাংশ সংখ্যালঘু নেতাই আহ, প্ৰমোদ বড়োক সমৰ্থন দি আজিলৈকে তেওঁলোকে প্ৰমোদ বড়োক সমৰ্থন দি তেওঁলোকে ব্যক্তিগত নিজৰ স্বাৰ্থত তেওঁলোকে নিজৰ স্বাৰ্থ লাভালাভৰ বাবে তেওঁলোকে কাম কৰি আছে। BTCত আজিলৈকে যি সংখ্যালঘু ৰাইজৰ যি সমস্যা সেই সমস্যা হৈ থাকিল আজিলৈকে সমাধান নহ'ল। কাৰণ BTC অঞ্চলত চাওক সংখ্যালঘু এটা উন্নয়ন বোৰ্ড নাই, এটা হজ ভৱন নাই। আমি যদি ক'বলৈ যাওঁ BTCৰ যিটো মূল সমস্যা যে BTCত বসবাস কৰা মুছলমানৰ যিটো আপোনাৰ ভূমি পট্টাৰ যিটো সমস্যা সেই সমস্যা হৈ থাকিল আজিলৈকে সমাধান নহ'ল। আপোনাৰ BTC চুক্তি কিন্তু ৰূপায়ণ কৰা নহ'ল বা শ্বহীদ প্ৰয়াত লাফিকুল ইছলামৰ যি হত্যাকাৰী সেই হত্যাকাৰী আজিলৈকে কিন্তু শাস্তি নাপালে বা কৰায়ত্ব কৰিব নোৱাৰিলে বা আপোনাৰ BTCত মুছলমানৰ যি ভোটাৰৰ সমস্যা সেই সমস্যাও কিন্তু মানে সমাধান নহ'ল। গতিকে আমি মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা আমি ক'ব খোজোঁ যে যি চৰকাৰে বা যি দলে আমাৰ এই সমস্যাখিনি সমাধান কৰিব মানি ল'ব আগন্তুক নিৰ্বাচনক আমি সেই চৰকাৰ বা সেই দলটোক আমি সমৰ্থন জনাম।